নমস্কাৰ, মই দেৱযানী। আজি আমাৰ অনুষ্ঠান আছিল গুটিঘাটত, মানে যোৱাকালি দেই। গুটিঘাট মানে আমাৰ গাঁওখন পাৰ হৈ পোৱা গাঁওখনতে। আমি 2:30 মানত তাত গৈ পালোগৈ আৰু গৈ পাই চাহ-তাহ খাই কাম আৰম্ভ কৰিলো। আৰু আমাৰ বেনাৰখন এইখন দেই, আকৌ এবাৰ চাই লওক। আপোনালোকৰ ঘৰতো যদি আগন্তুক কিবা অনুষ্ঠান পাতিবলগীয়া আছে, তেন্তে বেনাৰত দি থোৱা নাম্বাৰটোতে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। ৰ'ব, ভাবিছে চাগে ন? ইহঁতি গৈ পাই অকল এইবোৰে কৰি থাকে, খানা-চানা নিদিয়ে, এনেই পইচাটো লৈ গুচি আহে। তেনেকুৱা নহয় দিয়ক, মানে প্ৰথমতে মানুহ এজন দুজনকে আহি আছিলে যে, তেওঁলোকক দি লৈহে আমি এইবোৰ কৰি আছিলো। তাৰ পাছত আহিলো কইনা দৰাৰ লগত ফটো মাৰিবলৈ, কিন্তু ভিডিঅ' কৰিবলৈহে নহলে। ফটো মাৰি মেলি আমি আকৌ গ্ৰুপ ফটো এখনো মাৰি ললো, মানে নতুনকে বেনাৰ এখন বনাবলগীয়া আছে। তাৰ পাছত ফটো আৰু ভিডিঅ'বোৰ সামৰি আমি কামত লাগিলোগৈ। তাৰ পাছত এয়া ৰাতি মানুহ অকনমান সেৰেঙা হওঁতেই মাজতে আমি খিনিও ভাত খাই মেলি আজৰি হৈ ললো। আৰু এই পোৱালিটো চাওকচোন, মাত্ৰ 3.5 মহীয়া, ইমান মৰম লগা আছিল। তাক লবলৈ আমি খেতা ওপৰা কৰিছো, আৰু তেওঁলোকে আমাক পইচাটো দিওঁতে ইমান ধুনীয়াকে শৰাই সজাই গোটেই পৰিয়ালটোৱে সেৱা কৰি দিছে। ইমানখিনি সন্মান আমি আজিলৈকে আমাৰ মানুহবোৰৰ ঘৰতো পোৱা নাই। আমাৰ গোটেইখিনিৰে এই কথাটোত বিৰাট ভাল লাগিলে।